নমস্কাৰ বাইদেউসকল, আজি পুনৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় বাইদেউসকল, আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। হয় বাইদেউসকল, এই পেপাৰখনতে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো আছে। মাননী বৃদ্ধিৰ দাবী পূৰণক লৈ আজি দ্বিতীয় দিনাও অব্যাহত আছে অংগনবাড়ী কৰ্মী সহায়িকাৰ আন্দোলন। বাক্সা, চিৰাং, বঙাইগাঁও, নলবাৰী, দক্ষিণ কামৰূপ আৰু কামৰূপ মহানগৰ জিলাকে প্ৰমুখ্য কৰি বিভিন্ন স্থানৰ পৰা অহা সহস্ৰাধিক অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীয়ে মিলিত হৈ আজি উজান বজাৰৰ শিশু আৰু মহিলা কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয় উত্তাল কৰি তোলে। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে আজি এই সন্দৰ্ভত কয় যে বিগত 2023 বৰ্ষৰ 3 অক্টোবৰৰ পৰা অংগনবাড়ী কৰ্মী সহায়িকাই ধাৰাবাহিকভাৱে আন্দোলন চলাই থকাৰ মাজতে অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকৰ কাৰ্যালয়ৰ হস্তক্ষেপত যোৱা 19 অক্টোবৰত আলোচনা অনুষ্ঠিত হৈছিল। উক্ত আলোচনাত বিভাগটোৰ সঞ্চালক বিভাস মোদীয়ে অসম চৰকাৰলৈ সন্থাই উত্থাপন কৰা মাননী বৃদ্ধিৰ দাবী বিবেচনা কৰি এক সুনিৰ্দিষ্ট প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ বিবেচনাৰ বাবে বিগত নৱেম্বৰ মাহতে প্ৰেৰণ কৰিছিল। আজি 3 মাহ অতিক্ৰম কৰাৰ পিছতো অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননী বৃদ্ধিৰ প্ৰস্তাৱত চৰকাৰে গুৰুত্ব নিদিলে। পোষণ আঁচনিৰ নামত তৃণমূল পৰ্যায়ত কাম কৰা অংগনবাড়ী কৰ্মী সহায়িকা তথা মিনি কৰ্মীসকলে তৃণমূল পৰ্যায়ত কেৱল শোষণহে চৰকাৰে কৰি আছে। শেহতীয়াকৈ যোৱা 2 দিন ধৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ পিছতো বিষয়টোক লৈ ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই। এই কথাটোৱে সকলো অংগনবাড়ী কৰ্মী সহায়িকাক হতাশগ্ৰস্ত কৰি তুলিছে। মাননী বৃদ্ধিৰ প্ৰস্তাৱ মীমাংসা নোহোৱালৈকে এই আন্দোলন ধাৰাবাহিকভাৱে কৰ্মী সহায়িকাসকলে চলাই নিব বুলি সংগঠনটোৰ নেতৃবৃন্দই আজি সদৰি কৰে। গতিকে ছাৰ-বাইদেউসকল, নিশ্চয় আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিলে যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাই সিদ্ধান্ত লৈছে যে যেতিয়ালৈকে ৰাজ্য চৰকাৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননী বৃদ্ধিৰ প্ৰস্তাৱত ঘোষণা নকৰে, অৰ্থাৎ বা সন্মতি প্ৰদান নকৰে, তেতিয়ালৈকে অংগনবাড়ী কৰ্মী সহায়িকাসকলে এই আন্দোলন অব্যাহত ৰাখিব। গতিকে ছাৰ-বাইদেউসকল, আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহা ছাৰ-বাইদেউসকল অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।